যিকোনো ঘটনা ঘটি আছে, সিন্ডিকেট হওক, অপৰাধজনিত কাম হওক, আইনৰ যিটো পথ সি আমাৰ সকলোৰে কাৰণে মুকলি আছে। যিকোনো ব্যক্তিয়ে যিকোনো অপৰাধমূলক কাৰ্যসূচী কৰবাত যদি দেখা পায়, বিশেষকৈ বিধানসভাৰ সদস্যই, তাক আমি কেতিয়াও গ্ৰহণ কৰা উচিত নহয়। বিধানসভাত আমি ক'ব পাৰোঁ আৰু আমি নিজস্ব ধৰণে FIR-ও দিব পাৰোঁ, উচ্চ ন্যায়ালয়তো আমি যাব পাৰোঁ আৰু আমি লোক আয়ুক্ততো যাব পাৰোঁ। এণ্টি কৰাপশ্যন মেকানিজিম আমাৰ চৰকাৰে বিভিন্ন ধৰণে সাজু কৰিছে আৰু বহুতো ৰাইজ এই ধৰণে বিভিন্ন সময়ত এণ্টি কৰাপশ্যন মেকানিজিমৰ ওচৰত গৈছে আৰু তেওঁলোকে সুফলো পাইছে। মই আপোনালোকক জনাব খোজো যে নাগৰিক যেতিয়া সচেতন হয়, সমাজত অপৰাধমূলক আৰু যিবিলাক কাম কাজ আমি বেয়া পাওঁ সি নিজে নিজে কন্ট্ৰোল বা নিয়ন্ত্ৰণত যাবৰ কাৰণে আৰম্ভ কৰে। 2011 চনত আমাৰ অসমত আৰু তাৰ আগতে পাব্লিক সাৰ্ভেন্টৰ ওপৰত আমি যদি চাব যাওঁ, মাত্ৰ 8টা কেছ ৰেজিষ্টাৰ হৈছিল 2011 চনত। তাৰ মানে 2011 চনত অসমত দুৰ্নীতি অপৰাধ নাছিলে। 2012 চনত সেই সংখ্যা মাত্ৰ 12 জনলৈকে যায়। 2013 চনত মাত্ৰ 5টা গোচৰ আৰু 2014 চনত অধ্যক্ষ মহোদয় পাব্লিক সাৰ্ভেন্টৰ বিষয়ে অসমত এটাও গোচৰ ৰেজিষ্টাৰ হোৱা নাছিল। তাৰ মানে আজি আমি কি অনুভৱ কৰিম যে 2014 চনলৈকে অসমত দুৰ্নীতি, সিন্ডিকেট, কলা বজাৰ একোৱেই নাছিলে আৰু 2014 চনৰ পিছতে গোটেইবোৰ গা কৰি উঠিলে। অসমৰ বাতৰি কাকতসমূহত 2011 চনৰ আগত, 14 চনৰ আগত প্ৰতিদিনে এই বাতৰিবোৰ প্ৰকাশ পাইছিল, কিন্তু চৰকাৰে কগনাইজেন্স লোৱা নাছিল। এটা বছৰত এটাও এণ্টি কৰাপশ্যন ডিপাৰ্টমেণ্টে যদি এটাও কেছ ৰেজিষ্টাৰ নকৰে, তাৰমানে সেই সময়ত চৰকাৰসমূহে কি ধৰণে গোটেই ব্যৱস্থাটোৰ লগত বুজাবুজি কৰিছিল তাক আমি অতি সহজে ক'ব পাৰোঁ। আজি যিখন চৰকাৰৰ ওপৰত আপোনালোকে অভিযোগ আনিছে, সেই চৰকাৰখনে 1.5 লাখ নিযুক্তি দিছে। এই চৰকাৰখনৰ ওপৰত কোনো যুৱক যুৱতীয়ে হাত আঙুলি উঠোৱা নাই, কিন্তু আমি সদনত নিজে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন আলোচনা কৰিছোঁ। আজিৰ পৰ্যন্ত যোৰহাটৰ সংসদগৰাকীয়ে আজি পৰ্যন্ত অস্বীকাৰ কৰা নাই যে মই গহনা গাঁঠি বিয়াত লোৱা নাছিলোঁ বুলি। টিল টুডে মই মনোৰঞ্জন তালুকদাৰক ভাল পাইছোঁ যে তেখেতে অন্ততঃ AI হওক কিবা হওক ঘটনাটোৰ কিবা এটা ডিফেন্স কৰিছে, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।